Hosting Git repositories spoken tutorial swagatom. A tutorial to ami hikim Git repository hosting services, GitHub account eta banaboloi, GitHub repository eta banaboloi aro repository tag eta banaboloi. A tutorial to record koriboloi moi Ubuntu Linux 14.04 aro Firefox web browser bebohar korisu. Apuni apunar pasondor jikunu browser bebohar koribo pare. এই টিউটোৰিয়েলটোৰ বাবে আপোনাক এটা কাম কৰা ইন্টাৰনেট সংযোগ লাগিব আপোনাৰ লগতে গিট কমাণ্ডছৰ মূল জ্ঞান থাকিব লাগিব যদি নাই সংগত গিট টিউটোৰিয়েলছৰ বাবে অনুগ্ৰহ কৰি প্ৰদত্ত লিংকটো চাওক প্ৰথমে আহক আমি গিট ৰেপজিটৰী হোষ্টিং সাৰ্ভিসেছৰ বিষয়ে শিকো বিটবাকেট ক্লাউডফৰ্চ আৰু গিটহাবৰ দৰে বহুতো ওয়েব বেসড হোষ্টিং সাৰ্ভিসেছ উপলব্ধ ইয়াত আপুনি আপোনাৰ গিট ৰেপজিটৰিজ বিনামূলীয়াকৈ আমদানি কৰিব পাৰে হিহতে আপোনাৰ ৰেপজিটৰি বিলাবলৈ এটা কেন্দ্ৰীভূত অৱস্থান প্ৰদান কৰে যাতে বহুতো লোকে সহজে প্ৰকল্প এটাত সহযোগিতা কৰিব পাৰে হিহতে আপোনাক বিনামূলীয়াকৈ আন প্ৰকল্পসমূহ ডাউনলোড আৰু অধ্যয়ন কৰিবলৈ অনুমতি দিয়ে পাছত আমি চাম GitHub কিয় ব্যৱহাৰ কৰিব লাগে GitHub ওপেন সোৰ্স সফটওয়্যাৰ হাউজিংৰ বাবে অত্যন্ত জনাজাত ওয়েবসাইট হয় GitHubত আপুনি আপোনাৰ দলৰ সৈতে পৰিবৰ্তনসমূহ চাব আলোচনা আৰু পুনৰ্দৰ্শন কৰিব পাৰে GitHubত ব্যৱহৃত প্ৰণালী আন বিনামূলীয়া গিট হোষ্টিং ৱেবছাইটৰ সৈতে একেধৰণৰ হয় আপুনি সিহঁতক পাছত নিজে খুলি চাব পাৰে পাছত আমি GitHubত একাউণ্ট এটা কেনেকৈ বনাই শিকিম আপোনাৰ ৱেব ব্ৰাউজাৰ খুলক আৰু www.github.com লৈ যাওক ইয়াত হোম পেজটোত আপুনি পঞ্জীয়নৰ বাবে আপোনাৰ সবিশেষ দিব লাগিব মই লিখিম priya-spoken ইউজাৰনেম হিচাপে আৰু priyaspoken@gmail.com ইমেইল আইডি হিচাপে অনুগ্ৰহ কৰি আপোনাৰ পছন্দৰ ইউজাৰনেম আৰু বৈধ ইমেইল আইডি লিখক তাৰ পাছত মই মোৰ পাছৱৰ্ড লিখিম আপুনি আপোনাৰ পছন্দৰ যিকোনো পাছৱৰ্ড দিব পাৰে এতিয়া সোঁফালে তলত সাইন আপ ফৰ GitHub বুটামত টিপক পাছত স্টেপ 2ত আমি আমাৰ আঁচনি বাছিব লাগিব মই ফ্ৰী আঁচনি বাছিম যিহেতু মই বিনামূলীয়া সেৱা ব্যৱহাৰ কৰিব বিচাৰো এতিয়া ফিনিশ সাইন আপ বুটামত টিপক পাছত আমি GitHubৰ ৰেপজিটৰি এটা বনাম আপুনি সোঁফালে বাকচত নিউ ৰেপজিটৰি বুটাম এটা দেখিছে ইয়াক টিপক ইয়াত এটা বাৰ্তা দেখায় প্লিজ ভেৰিফাই ইউৰ ইমেইল এড্ৰেছ GitHubে আমাৰ পঞ্জীকৃত ইমেইল আইডিটো লৈ এটা প্ৰমাণীকৰণ মেইল পঠাব গতিকে আমি আমাৰ ইমেইল একাউণ্ট খুলিব লাগিব আৰু GitHubে পঠোৱা ইমেইলটো টিপিব লাগিব মই ইতিমধ্যে GitHubৰ সৈতে পঞ্জীকৃত মোৰ ইমেইল আইডিটো সাইন ইন কৰিলো মই ইয়াক খুলো মোৰ GitHubৰ পৰা এটা ইমেইল আছে মই ইয়াক টিপো সাবজেক্ট শাৰীটোৱে কয় প্লিজ ভেৰিফাই ইউৰ ইমেইল এড্ৰেছ যদি ইমেইলটো আপোনাৰ ইনবক্সত নাপায় অনুগ্ৰহ কৰি আপোনাৰ স্পাম বা জাংক ফোল্ডাৰ চাওক এতিয়া ভেৰিফাই ইমেইল এড্ৰেছ বুটামত টিপক আমি GitHub হোম পেজটোলৈ পুনৰ নিৰ্দেশিত হৈছো ই সূচায় যে আমি সফলভাৱে GitHubত আমাৰ একাউণ্ট বনালো আমি GitHubৰ ৰেপজিটৰি এটা বনাবলৈ চেষ্টা কৰিম এতিয়া সোঁফালে বাকচত নিউ ৰেপজিটৰি বুটামত টিপক আপুনি দেখিছে যে এতিয়া আমি ৰেপজিটৰি বনাবলৈ সক্ষম আহক আমি লিখো ষ্টৰিজ ৰেপজিটৰি নেম হিচাপে যদি আপুনি ৰেপজিটৰিটোৰ বিষয়ে কিবা বিৱৰণ দিব বিচাৰে আমি তাক ইয়াত কৰিব পাৰো পাছত মই পাব্লিক বিকল্পটো নিৰ্বাচিত কৰিম যিটো বিনামূলীয়া যদি আমি প্ৰাইভেট বিকল্পটো নিৰ্বাচিত কৰো আমি কিছু মূল্য প্ৰদান কৰিব লাগিব আমাৰ ৰেপজিটৰিটো প্ৰাইভেট কৰি ৰাখিবলৈ ই বুজায় যে আন ইউজাৰে আমাৰ ৰেপজিটৰিটো বিচাৰিব আৰু ডাউনলোড কৰিব নোৱাৰিব মই পাব্লিকত পুনৰ টিপিম এই চেকবক্সত টিপক ইনিশিয়েলাইজ দিছ ৰেপজিটৰি উইথ এ ৰিডমি ই এটা ৰিডমি ফাইল বনাব এই ফাইলটোত আপুনি কোডৰ ব্যৱহাৰ বা ইনষ্টলেচন নিৰ্দেশাৱলীৰ বিষয়ে তথ্য লিখিব পাৰে ই সকলো সহযোগীৰ বাবে উপযোগী হ'ব যি কি নহওক যদি আমি এটা উপলব্ধ ৰেপজিটৰি আমদানি কৰো এই বক্সটো আনচেক কৰিব লাগিব এতিয়া ক্ৰিয়েট ৰেপজিটৰি বুটামত টিপক আপুনি দেখিছে যে ৰেপজিটৰি নামটো আপোনাৰ ইউজাৰনেমৰ সৈতে সফলভাৱে নিৰ্মাণ হ'ল
ৰেপজিটৰীটো এবাৰ নিৰ্মাণ হলে আপুনি বাওঁফালে তলত ৰিডমি ফাইল লেভেলটো চাব পাৰে আমি এই ফাইলটোত কিছু তথ্য পাছত লিখিম ডিফল্ট হিচাপে আমি এটা কমিট যি হৈছে ইনিশিয়েল কমিট এটা ব্ৰাঞ্চ যি হৈছে মাষ্টাৰ ব্ৰাঞ্চ আৰু এটা কন্ট্ৰিবিউটৰ চাব পাৰো আপুনি প্ৰতিটো সংযোগত টিপিব পাৰে আৰু আপোনাৰ সুবিধাৰ্থে হিহঁতক বিশ্লেষণ কৰিব পাৰে এতিয়া আহক আমি এই ৰেপজিটৰীটোত কাম আৰম্ভ কৰো আমি আমাৰ ৰেপজিটৰীটোত এটা ফাইল যোগ কৰাৰে আৰম্ভ কৰিম নিউ ফাইল বুটামত টিপক মাজৰ পেনেলটোত ফাইল এটা বনাবলৈ এখন নতুন ফৰ্ম খোল খাব ইয়াত মই ফাইল নামটো kids-story.html হিচাপে দিম মই এই ফাইলটোত কিছু কোড কপি আৰু পেষ্ট কৰি মোৰ ৰাইটাৰ ডকুমেন্টটোৰ পৰা যাক মই আগতে সেভ কৰিছিলো অনুৰূপভাৱে আপুনি আপোনাৰ ফাইলটোত কিছু উপাদান যোগ কৰিব পাৰে আহক এতিয়া এই নতুন ফাইলটো কমিট কৰো কমিট বাৰ্তাটো দিবলৈ পৃষ্ঠাটো তললৈ নিয়ক ইয়াত কমিট মেছেজ ফিল্ডত আপুনি ডিফল্ট বাৰ্তা create kids-story.html টো দেখিছে আপুনি ডিফল্ট বাৰ্তাটো ৰাখিব পাৰে বা নতুন বাৰ্তা এটা লিখিব পাৰে মই ডিফল্ট বাৰ্তাটো ৰাখিম ইয়াত পাছৰ ফিল্ডত আপুনি লগতে কমিটটোৰ এটা সম্প্ৰসাৰিত বিৱৰণ দিব পাৰে গতিকে ইয়াত মই লিখিম added first file of the repository ডিফল্টভাৱে আমি মাষ্টাৰ ব্ৰাঞ্চটো লৈ কমিট কৰিম এতিয়া কমিট নিউ ফাইল বুটামত টিপক আমাৰ নতুন ফাইল kids-story.html ৰেপজিটৰীটোলৈ যোগ হল লক্ষ্য কৰিব যে এতিয়া কমিট নাম্বাৰটো 2 লৈ বৰ্ধিত হল আহক ইয়াক টিপো ইয়াত আপুনি কমিট মেছেজটোৰ পাছত তিনিটা বিন্দু দেখিছে মই ইয়াক টিপো ই কমিটটোৰ বিৱৰণটো দেখায় আমি কমিটটোত কি কৰিলো জানিবলৈ সেই বিশেষ কমিট মেছেজটোত টিপক এতিয়া আপুনি কমিটটোৰ সবিশেষ চাব পাৰে আহক কমিট লিষ্টলৈ ঘূৰি যাওঁ ইয়াৰ বাবে ব্ৰাউজাৰটোৰ বাওঁফালে ওপৰত বাওঁ এৰো বুটামত টিপক সোঁফালে আপুনি কমিটটোৰ হেছ ভেলুটো চাব পাৰে কোড টেবত টিপক বাওঁফালে ওপৰত চুকত ৰেপজিটৰীটোলৈ ঘূৰি আহিবলৈ পাছত মই গিটহাবত নতুন ব্ৰাঞ্চ এটা কেনেকৈ বনোৱা হয় প্ৰদৰ্শন কৰিম বাওঁফালে আপুনি ব্ৰাঞ্চ নামৰ এখন ড্ৰপ ডাউন তালিকা দেখিব নতুন ব্ৰাঞ্চ এটা বনাবলৈ ইয়াক টিপক আপুনি এখন পপ-আপ উইন্ডো খোল খোৱা দেখিব পপ-আপ উইন্ডোখনত আপুনি find or create a branch ফিল্ড দেখিব মই লিখিম নিউ চেপ্টাৰ নতুন ব্ৰাঞ্চ নাম হিচাপে আৰু এন্টাৰ টিপক আপুনি দেখিছে যে নিউ চেপ্টাৰ ব্ৰাঞ্চটো নিৰ্মাণ হল আৰু ই আমাৰ বৰ্তমান ব্ৰাঞ্চ পাছত আমি ব্ৰাঞ্চিং প্ৰচেছটো ভালদৰে বুজিবলৈ নিউ চেপ্টাৰ ব্ৰাঞ্চত কমিট এটা বনাম আহক প্ৰদৰ্শনৰ উদ্দেশ্যে kids-story.html ফাইলটোত কিছু পৰিৱৰ্তন কৰো ৰেপজিটৰীটোত kids-story.html ফাইলটো খুলিবলৈ টিপক এডিটৰ পেনেলৰ সোঁফালে ওপৰৰ চুকত আপুনি এটা এডিট আইকন দেখিছে এই ফাইলটো এডিট কৰিবলৈ ইয়াক টিপক মই ইয়াত কিছু শাৰী যোগ কৰিম যি মই মোৰ ৰাইটাৰ ডকুমেন্টটোৰ পৰা কপি কৰিছো আপুনিও তেনে কৰিব পাৰে এতিয়া আমি এই পৰিৱৰ্তনক কমিট কৰিম মই ডিফল্ট কমিট মেছেজটোক এনেদৰে ৰাখিম ইয়াত আপুনি ব্ৰাঞ্চ নাম নিউ চেপ্টাৰটো দেখিছে য'ত এই কমিটটো বনিছিল কমিট কৰিবলৈ কমিট চেঞ্জেছ বুটামত টিপক আহক আমাৰ ৰেপজিটৰীটোলৈ ঘূৰি আহিবলৈ কোড টেবত টিপো পাছত আহক মাষ্টাৰ আৰু নিউ চেপ্টাৰ ব্ৰাঞ্চৰ কমিটছ চাওঁ কমিটছ সংযোগত টিপক ইয়াত ব্ৰাঞ্চ ড্ৰপ ডাউনত আমি চাব বিচৰা ব্ৰাঞ্চ নামটো নিৰ্বাচিত কৰিব পাৰো মই তালিকাখনত মাষ্টাৰ ব্ৰাঞ্চটো নিৰ্বাচিত কৰিম ই এবাৰ নিৰ্বাচিত হলে মাষ্টাৰ ব্ৰাঞ্চৰ কমিটছ তালিকাভুক্ত হ'ব নিউ চেপ্টাৰ ব্ৰাঞ্চৰ কমিটছ চাবলৈ আমি ব্ৰাঞ্চ ড্ৰপ ডাউনত নিউ চেপ্টাৰ নিৰ্বাচিত কৰিম এতিয়া আপুনি নিউ চেপ্টাৰ ব্ৰাঞ্চৰ কমিটছ দেখিছে আহক আমাৰ ৰেপজিটৰীটোলৈ ঘূৰি আহিবলৈ কোড টেবত টিপো পাছত আহক আমি গিটহাবত কেনেকৈ টেগ এটা বনোৱা হয় চাওঁ আমি ইতিমধ্যে জানো যে কমিট ষ্টেজ এটাক গুৰুত্বপূৰ্ণ বুলি চিহ্নিত কৰিবলৈ টেগিং ব্যৱহৃত হয় উদাহৰণস্বৰূপে ধৰক মই kids-story.html ফাইলটো যোগ কৰাৰ পাছত মাষ্টাৰ ব্ৰাঞ্চত টেগ এটা বনাব বিচাৰো টেগ এটা বনাবলৈ প্ৰথমে ৰিলিজেছ সংযোগত টিপক ক্ৰিয়েট এ নিউ ৰিলিজ বুটামত টিপক এখন নতুন ফৰ্ম খোল খাব টেগ ভাৰ্চন বক্সটোত লিখক
v1.0 ৰিলিজ টাইটল বক্সটোত লিখক ভাৰ্সন 1 ৰাইট বক্সটোত আমি আমাৰ টেগটোৰ বৰ্ণনা দিব পাৰো মই লিখিম This is the version 1 এতিয়া পাব্লিছ ৰিলিজ বুটামত টিপক ইয়াত বাওঁফালে আপুনি নতুন কমিটটোৰ হেছ ভেলুটো চাব পাৰে আমি ইতিমধ্যে জানো যে ডিফল্টভাৱে টেগটো নতুন কমিটটোত নিৰ্মাণ হ'ব ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আহক মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি শিকিলো অনলাইন গিট হোষ্টিং সাৰ্ভিসেছৰ গুৰুত্ব GitHub একাউণ্ট এটা বনাবলৈ GitHubৰ ৰেপজিটৰি এটা বনাবলৈ আৰু ৰেপজিটৰিটো টেগ এটা বনাবলৈ এটা অনুশীলনী হিচাপে GitHubৰ ৰেপজিটৰি এটা বনাওক ৰেপজিটৰিটোলৈ কিছু ফাইল যোগ কৰক ফাইলসমূহ এডিট আৰু কিছু কমিটছ কৰক আৰু ৰেপজিটৰিটোত ব্ৰাঞ্চেছ আৰু টেগছ বনাবলৈ চেষ্টা কৰক তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় অনুগ্ৰহ কৰি ইয়াক ডাউনলোড কৰক আৰু চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাৰ উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প এনএমইআইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ অৱদান এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ